মই সন্মান কৰোঁ কাৰণ আপোনালোকে আমাৰ জাতিটোৰ প্ৰতি আমাৰ অসমৰ প্ৰতি অসমৰ কলা সংস্কৃতি ভাষাৰ প্ৰতি এক যুগমীয়া দায়িত্ব বহন কৰি আহিছে কেইদিনমান আগতে মই মিচিং সাহিত্য সভাত আহিছিলোঁ আৰু তেতিয়া মই উল্লেখ কৰিছিলোঁ যে শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিতে পৰাক্ৰম দেখুৱাইছিলে সেই পৰাক্ৰমৰ যুদ্ধত লাচিতৰ লগত বাঘ হাজৰিকা নাছিল লাচিতৰ লগত মিৰি সন্দিকৈ আছিল লাচিতৰ লগত মিৰি সন্দিকৈ আছিল আজি অসমৰ যিসকলে বুৰঞ্জী লিখে তেওঁলোকে পাহৰি গৈছে যে শৰাইঘাট যুঁজৰ সময়ত মিৰি সন্দিকৈয়ে সমগ্ৰ পাণ্ডুত মোগলক প্ৰতিহত কৰিছিল আহোমে মিৰি বৰগোহাঁইৰ পথ সৃষ্টি কৰিছিল আৰু আহোমে ৰজা সুবিন ভাই হিংগুলীক বিয়া কৰাই